নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ক্লাছ 6 গণিতৰ চতুৰ্থ অধ্যায় পূৰ্ণ সংখ্যাৰ আমি অনুশীলনী 4b টো আলোচনা কৰিম। ইয়াৰ আগতে তোমাৰ এক্সাৰসাইজ 4a টো আলোচনা কৰা হৈছে, লগতে তোমাৰ এক্সাৰসাইজ 4b ৰ আগত যিখিনি বেছিক আছিল সেইখিনি আলোচনা কৰা হৈছে। আশা কৰোঁ তোমালোকে আগৰ ভিডিঅ' কেইটা ভাল পাইছা আৰু প্লিজ তোমালোকে ভিডিঅ'বোৰ চালে কি কৰিবা কমেন্ট কৰি জনাবা। এতিয়া আমি অনুশীলনী 4b টো আলোচনা কৰিম। এতিয়া কোৱেশ্চন নম্বৰ 1 টো কি দি আছে চোৱা, সংখ্যাৰ ৰেখাত যোগ কৰা। এটা আমাক সংখ্যাৰ ৰেখাত যোগ কৰিব দিছে। তাৰ পিছত তোমাৰ 2 নম্বৰত সংখ্যাৰ ৰেখাত বিয়োগ কৰিব দিছে। ইয়াত পূৰণ কৰিব দিছে। এতিয়া চোৱা আমি কি কৰিম, সংখ্যাৰ ৰেখাডাল প্ৰথমতে আঁকি ল'ব লাগিব যোগ কৰাৰ আগতে। সো মই সংখ্যাৰ ৰেখাডাল প্ৰথমতে আঁকি লৈছো যাতে তোমালোকৰ সময়টো ৰাহি হয়, ভিডিঅ'টো যাতে বেছি লম্বা নহয় সেইকাৰণে কি কৰিছো সংখ্যাৰ ৰেখাডাল প্ৰথমতে আঁকি লৈছো। এতিয়া কি কৰিম চোৱা, সংখ্যাৰ ৰেখাত যোগ কৰা। সো 1 সলিউশন 1 নম্বৰটো কি দিয়া আছিল 3 + 7 দিয়া আছে, পাইছা বুজি। এতিয়া 3 + 7 ক আমি সংখ্যাৰ ৰেখাত যোগ কৰিব লাগে। সংখ্যাৰ ৰেখাডাল মই আঁকি লৈছো যাতে তোমালোকৰ সুবিধা হয়। সংখ্যাৰ ৰেখা তোমালোকে কেনেকৈ আঁকিবা, প্ৰথমতে ষ্ট্ৰেইট লাইন এডাল ল'বা, এনেকুৱাকৈ চিধাকৈ এডাল লাইন ল'বা, স্কেল ব্যৱহাৰ কৰিবা। তাৰ পিছত তোমালোকে যদি তোমাৰ স্কেলবিলাকত কিমান থাকে 30 সেন্টিমিটাৰ থাকে, বুজি পাইছা। তাতে 1 সেন্টিমিটাৰত 1 একককৈ ল'বা, তেতিয়া বেছি সুবিধা হ'ব। 1 সেন্টিমিটাৰত 1 একক, নতুবা তোমালোকে 2 সেন্টিমিটাৰতো 1 একক ল'ব পাৰা। তেতিয়াহ'লে যদি তোমালোকে 2 সেন্টিমিটাৰত 1 একক লোৱা তেতিয়াহ'লে কি হ'ব, ধৰা এডাল স্কেল ল'লো মই, ইয়াতে 2 সেন্টিমিটাৰত 1 একক ল'লে তোমালোকৰ কেনেকুৱা হ'ব, ইয়াত ধৰা ইয়াত যদি 0ত লোৱা যায় তেতিয়াহ'লে ইয়াত 0 থাকিলে ইয়াত 2 হ'ব, তাৰপিছত 4 হ'ব, তাৰপিছত 6 হ'ব, এনেকুৱাকৈ যাব, পাইছা বুজি। কিন্তু যদি তোমালোকে 1 সেন্টিমিটাৰ লোৱা তেতিয়াহ'লে 0 1 2 3 এনেকুৱাকৈ যাব। সো এইটো তোমালোকে কিতাপখনৰ বা বহিখনত য'ত লিখিবা তাৰ সাইজ হিচাপত তোমালোকে মিলাই ল'বা। এতিয়া মই তোমালোকক সংখ্যাৰ ৰেখাডাল আঁকি লৈছো, ইয়াতে দেখিছা তোমালোকে সংখ্যাৰ ৰেখাডাল মই আঁকি লৈছো। এতিয়া আমি কি কৰিব লাগিব, প্ৰথমতে আমি 3 লিখিব লাগিব সংখ্যাৰ ৰেখাত। সো 3 আমি কেনেকৈ পাম, আমি 3 ঘৰ আগুৱাই যাব লাগিব। ইয়াত 3 একক দূৰত্ব আগুৱাই যাব লাগিব। ইয়াত 1 একক 2 একক 3 একক, সো আমি 3 একক দূৰত্ব আগুৱাই যাম, পাইছা বুজি। সো কি কৰিব লাগিব, ইয়াতে মই ৰঙা কালাৰেৰে দেখুৱাই দিছো। ইয়াত 3 একক দূৰত্ব 0ৰ পৰা আমি 3 লৈকে যাব লাগিব 3 একক দূৰত্ব হ'লে, পাইছা বুজি। এতিয়া এইটো হ'ল। এতিয়া কি কৈছে আমাক, এতিয়া নেক্সট আমি 7 একক দূৰত্ব আগবাঢ়ি যাব লাগিব। এতিয়া তোমালোকে নৰ্মেলি সকলোৱে জানা 3 + 7 = 10। সো তোমালোকে আৰু ইয়াত হিচাপ কৰিবলগীয়া কোনো কথা নাই, ডাইৰেক্ট তোমালোকে 3 পৰা 10 লৈকে লৈ যাব পাৰিবা। কিন্তু যদি তোমালোকে ইয়াত হিচাপ কৰি চোৱা 3 পৰা 10 লৈকে 7টা এককে থাকিব, 7টা ঘৰ থাকিব, বুজি পাইছা। চোৱা তোমালোকে 1 2 3 4 5 6 7 একক দূৰত্ব আছে, বুজি পাইছা। অৰ্থাৎ আমি ইয়াতে এইবাৰ নেক্সট 10 লৈকে নিব লাগিব। অৰ্থাৎ 3 + 10 = কিমান হ'ব, 0 আৰু 10লৈ, অৰ্থাৎ 10 হ'ব। 0 আৰু 10লৈ দূৰত্ব কিমান হয়, 10 হয়, সেইটোৱে আৰু। সো এতিয়া আমি কি কৰিম, নেক্সট আমি 3 পৰা 10 লৈ যাম, পালা বুজি। সো ইয়াত কি লিখিব লাগিব তোমালোকে, মই ইয়াত লিখি দিছো যে ইয়াত কি হৈ আছে তোমাৰ 0 আৰু 3 কমা দি দিছো। 0 3ৰ মাজৰ দূৰত্ব কিমান, ইয়াতে মাজৰ দূৰত্ব হৈছে তোমাৰ 3, পাইছা বুজি। আৰু তোমাৰ 3 আৰু 10ৰ মাজৰ দূৰত্ব হ'ব তোমাৰ 7, পাইছা বুজি। 3 আৰু 10ৰ মাজৰ দূৰত্ব 7। সো এতিয়া আমি কি পাম, টোটেল আমি কিমান পালো, আমি গোটেইখিনি 0 পৰা 10 লৈকে পালো। সো আমি সেইটোৱে লিখিম। এতিয়া 0 আৰু 10ৰ মাজৰ দূৰত্ব
10ৰ মাজৰ দূৰত্ব এইটো হ'ব তোমাৰ 10 অৰ্থাৎ কি হ'ব তোমাৰ 3 + 7 = কিমান হ'ব 10 হ'ব সিম্পল এতিয়া আমি তোমাৰ 2 নম্বৰটো চাম 2 নম্বৰটো কোৱেশ্চনটো কি দিয়া আছে 4 + 8 পাইছা বুজি সো 2 নম্বৰ 4 + 8 ঠিক তেনেকৈ এটা আগৰ নিচিনা কৰিব লাগিব কি কৰিম আমি প্ৰথমতে 0 পৰা 4 লৈকে যাম 4 ঘৰ আগবাঢ়ি যাম আমি পাইছা বুজি তাৰ পিছত 8 এতিয়া তোমালোকে মন কৰিবা 8 + 4 কৰিলে বা 4 + 8 কৰিলে কিমান পাওঁ আমি 8 × 4 = 12 পাওঁ পাইছা বুজি সো 12 টো কি কৰিম 4 ৰ পৰা আমি 12 লৈ লৈ যাম পালা বুজি সো এইটো আছিল এতিয়া লিখাখিনি আগৰ নিচিনাকৈ লিখি দিবা তোমালোকে আৰু তোমালোকে যদি নৰমালি যদি এটো নাজানা তেতিয়ালে কি কৰিবা 4 ঘৰ একবাৰে আহিবা 1 2 3 4 নৰমালি তেনেকুৱাকৈ কৰে 4 ঘৰ হিসাব কৰি পিনে এনেকুৱাকৈ লৈ গলা তাৰ পিছত আকৌ 4 পৰা আকৌ 8 ঘৰ লৈ যাবা হিসাব কৰি 1 2 3 4 5 6 7 8 বুজি পাইছা অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈ যেটো আমি অলৰেডি জানো সেই কাৰণে ইমান সময়টো নষ্ট কৰি থকা নাই ডাইৰেক্টলি লিখি দিছো এতিয়া লিখাখিনি কি লিখিবা ইয়াত তোমাৰ 0 আৰু 4 ৰ দূৰত্ব কি 0 আৰু 4 ৰ মাজৰ দূৰত্ব এইটো হ'ব তোমাৰ 4 আৰু 4 আৰু 12 ৰ মাজৰ দূৰত্ব এইটো হ'ব তোমাৰ 8 পালা বুজি সো এতিয়া কি হ'ব তোমাৰ 0 আৰু 12 ৰ মাজৰ দূৰত্ব কিমান হ'ব মাজৰ দূৰত্ব = 12 অৰ্থাৎ আমি কি পালো 4 + 8 = কিমান হ'ব 12 হ'ব পাইছা বুজি এতিয়া হেইটো হৈ গল আমি এটা 3 নম্বৰটো চাও 3 নম্বৰটো কি দিয়া আছে চোৱা 3 নম্বৰটো দিয়া আছে 4 + 3 পাইছা বুজি ইয়াতে 4 + 3 হলে তোমালোকে সংখ্যাৰ হাডাল অলপ ছুটিকে আঁকিলেও হ'ব 4 + 2 মানে 7 তোমালোকে সকলোৱে জানা সো 8 9 লৈ আঁকি থলে হ'ব মই যেহেতু গোটেইখিনি আঁকিছো সো এনেকৈ আছে কোনো কথা নাই কিন্তু তোমালোকে কোৱেশ্চন হিচাপত সংখ্যাৰ হাডাল আঁকিবা বুজি পাইছা সো 4 + 3 হলে কি কৰিব লাগিব প্ৰথমতে আমি 4 ঘৰ আগবাঢ়ি যাব লাগিব পাইছা বুজি 4 ঘৰ 0 পৰা 4 লৈ 4 ঘৰ আগবাঢ়িলো তাৰ পিছত তোমাৰ এতিয়া আৰু 3 ঘৰ আগবাঢ়িব লাগিব 3 ঘৰ আগবাঢ়িব লাগিব মানে 4 পৰা 3 ঘৰলৈ 7 লৈ হ'ব পাইছা বুজি সো এইটো আছিল সিম্পল লিখাখিনি আগৰ নিচিনাই হ'ব একে সো ইয়াত কি হ'ব তোমাৰ 0 4 ৰ মাজৰ দূৰত্ব এইটো হ'ব তোমাৰ 4 আৰু 4 7 ৰ মাজৰ দূৰত্ব এইটো হ'ব তোমাৰ 3 সো এতিয়া আমি কি পালো 0 আৰু 7 ৰ দূৰত্ব কিমান পালো 0 7 ৰ মাজৰ দূৰত্ব পালো আমি 7 পালো অৰ্থাৎ কি হ'ব 4 + 3 = 7 হ'ব পাইছা বুজি সো এইখিনি আৰু এতিয়া আমি কোৱেশ্চন নম্বৰ 2 টো আলোচনা কৰিম কোৱেশ্চন নম্বৰ 2 সলিউশন 1 নম্বৰটো কি দিয়া আছে 5 - 2 এতিয়া মাইনাস থাকিলে কেনেকৈ কৰিব লাগে তোমালোকে এক্সাম্পলত পাইছিলা তোমালোকৰ মনত আছে নিশ্চয় সো প্ৰথমতে আমি 5টা ঘৰ আগুৱাই যাব লাগিব অৰ্থাৎ আমি 0 পৰা 5 লৈ যাব লাগিব তাৰপিছত মাইনাস মানে হৈছে আমি পিছুৱাই আহিব লাগিব বুজি পাইছা এতিয়া মাইনাস মানে আমি দুটা ঘৰ আকৌ পিছুৱাই আহিম দুটা ঘৰ মানে এইটো আৰু এইটো সো ইয়ালৈকে আমি পিছুৱাই আহিম এতিয়া ইয়াত 0 পৰা
3 লৈকে এইখিনি ৰৈ যাব অৰ্থাৎ 5 - 2 = কিমান হ'ব 3 হ'ব এইখিনি আৰু এতিয়া লিখাখিনি কেনেকৈ লিখি দিম আমি 0 পৰা 5 লৈ যাম প্ৰথমতে 0 to 5 পালা বুজি এতিয়া আমি কি কৰিম 5 ৰ পৰা 3 লৈ আহিম 5 to 3 5 ৰ পৰা 3 লৈকে আহিলো পাইছা বুজি সো 0 পৰা 5 ৰ দূৰত্ব মাজৰ দূৰত্ব 5 3 আৰু 5 ৰ মাজৰ দূৰত্ব 2 সো এতিয়া 0 আৰু 3 ৰ মাজৰ দূৰত্ব কিমান হ'ব 3 হ'ব এনেকুৱাকৈ লিখিব পাৰিবা নতুবা তোমালোকে কিতাপত থকা ধৰণে লিখিব পাৰিবা কিতাপত ডাইৰেক্টলি দিয়া আছে কিতাপত কি দিছে তোমাৰ কিতাপত যেটো एग्जांपल দিয়া আছিল 9 - 4 আছিল তাত তোমাৰ কেনেকুৱা ধৰণে দিয়া আছিল 9 ৰ পৰা 4 বাদ দিয়া আৰু সংখ্যা ৰেখাত কি আছে 9 ৰ পৰা 4 বাদ দিলে 0 আৰু 5 ৰ মাজৰ দূৰত্ব হ'ব এটো দিয়া আছিল সো মই অলপ ভালদৰে লিখি দিছো বাৰু ইয়াত তোমাৰ 0 আৰু 5 ৰ মাজৰ দূৰত্ব কিমান 5 ৰ মাজৰ দূৰত্ব হ'ব তোমাৰ 5 আৰু তোমাৰ 3 আৰু 5 ৰ মাজৰ দূৰত্ব কিমান 3 আৰু 5 ৰ মাজৰ দূৰত্ব এইটো হ'ব তোমাৰ 2 এতিয়া তোমাৰ 0 আৰু 3 ৰ মাজৰ দূৰত্ব কিমান 0 আৰু 3 ৰ মাজৰ দূৰত্ব এইটো হ'ব তোমাৰ 3 হ'ব পাইছা বুজি therefore কি পালো আমি 5 - 2 = 3 এইখিনি আছিল সিম্পল এতিয়া আমি 2 নম্বৰটো চাম 2 নম্বৰটো কি আছে তোমাৰ কোৱেশ্চন নম্বৰ 2 দিয়া আছে 8 - 7 8 - 7 টো তোমাৰ সিম্পলে হ'ব পাইছা বুজি সো প্ৰথমতে আমি 8 ঘৰ আগুৱাই যাব লাগিব পাইছা বুজি 8 ঘৰ আগুৱাই কেনেকৈ যাম আমি 0 পৰা ডাইৰেক্টলি 8 লৈ গুচি যাম 8 ঘৰ আগুৱাই আহিলো এতিয়া -7 এতিয়া আমি 7 ঘৰ পিছ পৰি আহিব লাগিব এতিয়া -7 মানে তোমালোকে 8 ৰ পৰা 7 লৈকে এনেকৈ দি নিদিবা 7 মানে হ'ব তোমাৰ আমি 7টা ঘৰ পিছুৱাই আহিব লাগিব 7 একক দূৰত্ব ইয়াত যদি হিচাপ কৰা তোমালোকে 1 2 3 4 5 6 7 অৰ্থাৎ 1 লৈকে আহিব লাগিব 8 ৰ পৰা পাইছা বুজি সো হেতু তোমালোকে কনফিউজ নহবা ইয়াতে তোমাৰ ইয়াৰ পৰা এনেকে আমি কোড আহিব লাগিব 1 ত আহিব লাগিব পালা বুজি সো মই 8 ৰ পৰা 1 লৈকে আহিলো অহাৰ লগে লগে তোমাৰ কিমান থাকিলে কিমান দূৰত্ব বাকি থাকিলে ইয়াতে 1 একক দূৰত্ব বাকি আছে পাইছা বুজি সো কি লিখিব লাগিব ইয়াত তোমাৰ 0 আৰু 8 ৰ মাজৰ দূৰত্ব হ'ব তোমাৰ 8 আৰু তোমাৰ 1 আৰু 8 ৰ মাজৰ দূৰত্ব এইটো হ'ব তোমাৰ 7 সো 0 আৰু 1 ৰ মাজৰ দূৰত্ব কিমান তোমালোকে গম পাইছা 0 আৰু 1 ৰ মাজৰ দূৰত্ব এইটো হ'ব তোমাৰ 1 সো অৰ্থাৎ আমি কি পাম আমি ইয়াৰ পৰা 8 ৰ পৰা 7 বিয়োগ কৰিলে কিমান পাম আমি 1 পাম পালা বুজি তোমালোকে এতিয়া কোৱেশ্চন নম্বৰ 3 টো চাও 3 টো কোৱেশ্চনটো কি দি আছে 6 - 6 পাইছা বুজি 6 - 6 এটা তোমাৰ ইজি হ'ব কেনেকৈ ইজি হ'ব ইয়াত কৰিবলগীয়া একোৱে নাই আমি প্ৰথমতে 0 পৰা 6 লৈ যাব লাগিব 0 পৰা আমি 6 লৈ আহিলো তাৰপিছত 6 - 6 বুলি কৈছে অৰ্থাৎ আকৌ 0 পৰা আমি 0 লৈকে আহিব লাগিব 0 পৰা 0 লৈ কিয় তোমালোকে বুজি পাইছা নিশ্চয় কাৰণ তোমালোকে হিচাপ কৰি চোৱা ইয়াতে আমি 6 ঘৰ আহিলো আগবাঢ়ি তাৰপিছত আকৌ 6 এ দিয়া আছে আৰু 6 ঘৰ পিছ পৰি আহিব লাগিব
অৰ্থাৎ আলটিমেটলি আমি কি পাই গলো 0 পাই গলো 0 পৰা স্টাৰ্ট কৰি আগবাঢ়ি গৈছিলো আকৌ সেইখিনি পিছপৰি আহিলো পাইছা বুজি সো ইয়াত লিখাখিনি কি লিখিবা আগৰ নিচিনাকৈ লিখি দিলে হ'ল ইয়াত 0 আৰু 6 ৰ মাজৰ দূৰত্ব কিমান মাজৰ দূৰত্ব 6 পাইছা বুজি মাজৰ দূৰত্ব 6 হলে অৰ্থাৎ 6 - 6 হলে কি হ'ব 0 হ'ব বুজি পাইছা নিশ্চয় তোমালোকে এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 3 টো কোৱেশ্চন নম্বৰ 3 টো কি দি আছে চোৱা সংখ্যা ৰেখা ব্যৱহাৰ কৰি পূৰণফল উলিওৱা এতিয়া পূৰণফল উলিয়াব দিছে আমাক পূৰণফল উলিওৱাটো তোমালোকক কিতাপত এক্সাম্পল দিয়া আছিল মই বেসিক ভিডিঅত তোমালোকক বুজাই দিবলৈ ট্ৰাই কৰিছো তে পূৰণফল চোৱা পূৰণফলটো তোমাৰ যোগফলৰে এইটো এটা অংশ বুলি ক'ব পাৰি যেনেকৈ আমি 2 যদি দুটা যোগ কৰো কিমান হ'ব 4 হ'ব এটুকে যদি আমি পূৰণত লিখো 2 পূৰণ 2 লিখিব লাগিব 4 ঠিক তেনেকৈ 2 যদি তিনিটা যোগ কৰো কি হ'ব 6 হ'ব 2 2 4 4 2 6 আৰু পূৰণত আমি কেনেকৈ লিখিম 2 পূৰণ 3 = 6 পাইছা বুজি সো পূৰণতা আৰু যোগদাতাৰ মিল আছে এতিয়া আমাক কি দিয়া আছে প্ৰথম কোৱেশ্চনটো দিয়া আছে 3 * 2 সলিউশন 1 নম্বৰটো দিয়া আছে তোমাৰ 3 * 2 পাইছা বুজি এতিয়া 3 * 2 আমি কি কৰিব লাগিব সংখ্যা ৰেখাত পূৰণ কৰি দেখুৱাব লাগিব পাইছা বুজি 3 * 2 মানে কি তোমালোকে গম পাইছা 3 * 2 মানে হৈছে তোমাৰ 3 দুটা কি কৰিব লাগিব আমি পূৰণ কৰিব লাগিব পাইছা বুজি সো আমি এটো কেনেকৈ লিখিব পাৰো নাও আমি এটো কেনেকৈ লিখিব পাৰো চোৱা 3 * 2 = আমি কি লিখিব পাৰো 3 + 3 লিখিব পাৰো 3 * 2 মানে তোমাৰ 3 দুটা যোগ হৈ আছে পাইছা বুজি সো আমি 3 + 2 লিখিব পাৰো 3 * 2 টো লিখিলে কি কৰিব লাগিব এতিয়া আমি 0 পৰা 3 লৈ যাব লাগিব প্ৰথম অৰ্থাৎ 3 দুটা যোগ কৰিলে কিমান হ'ব 6 হ'ব এটো আমি যোগৰ নিচিনা কৰি ললো ঠিক তেনেকৈ 6 হ'ল প্ৰথমতে আমি 0 পৰা 3 লৈকে আনিলো আকৌ তোমাৰ 3 পৰা 6 লৈকে লৈ যাম বুজি পাইছা 3 + 3 = কিমান হয় 6 হয় এইটোই আৰু এতিয়া মন কৰিবা তোমালোকে ইয়াতে 0 পৰা আমি 6 ৰ দূৰত্বটো পালো হেতু আমি লিখি দিব লাগিব ইয়াতে সো ইয়াত তোমাৰ কি হ'ব 0 3 ৰ মাজৰ দূৰত্ব হেতু হ'ব তোমাৰ 3 আৰু 3 6 ৰ মাজৰ দূৰত্ব হেতু হ'ব তোমাৰ 3 therefore এতিয়া চোৱা 0 আৰু 6 ৰ মাজৰ দূৰত্ব কিমান 0 আৰু 6 ৰ মাজৰ দূৰত্ব এটো হ'ব তোমাৰ 6 হ'ব therefore আমি কি পালো 3 * 2 = কিমান পালো 6 পালো পাইছা বুজি সো এটো আছিল সিম্পল মাজৰ দূৰত্ব এতিয়া আমি চাম তোমাৰ কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 টো কি দিয়া আছে 2 * 4 দিয়া আছে পাইছা বুজি কোৱেশ্চন নম্বৰ 2 2 * 4 পাইছা বুজি সো 2 * 4 টো আমি কেনেকৈ কৰিব লাগিব চোৱা প্ৰথমতে আমি গম পালো যে 2 * 4 টো কেনেকৈ লিখিব পাৰো আমি ইয়াত 2 * 4 = আমি কেনেকৈ লিখিব পাৰো 2 * 4 তাৰ মানে কি 2 কেইটা হ'ব ইয়াৰ আমি কেনেকৈ লিখিছো 3 * 2 মানে হৈছে 3 দুটা বুজি পাইছা 2 * 4 মানে কি হ'ব তোমাৰ 2 4টা হ'ব বুজি পাইছা এইটোৱে আৰু এই 2 4টা আমি যোগ কৰি লিখিব পাৰো 2 + 2 + 2 + 2 এইটো বুজি পাইছা এতিয়া 2 4টা যোগ কৰা তোমালোকে সংখ্যা ৰেখাত প্ৰথমতে আমি কি কৰিম 0 পৰা 2 লৈকে যাম
তাৰপিছত তোমাৰ 2 ৰ পৰা 4 লৈকে যাম তাৰপিছত 4 ৰ পৰা 6 লৈকে যাম তাৰপিছত 6 ৰ পৰা 8 লৈকে যাম আমি 2-4টা এনেকৈ যোগ কৰিব লাগিব সংখ্যা ৰেখাত সো আমি টোটাল কিমান পালো 0 ৰ পৰা 8 লৈ কিমান পালো আমি 8 পালো দূৰত্বটো সো 2 * 4 মানে কিমান হ'ব 8 হ'ব এইখিনি আছিল সিম্পল কে সো লিখাত কি হ'ব ইয়াত 0 to 2 ৰ মাজৰ দূৰত্ব হেতু হ'ব তোমাৰ 2 ঠিক তেনেকৈ তোমাৰ 2-4 ৰ মাজৰ দূৰত্ব হেতু হ'ব তোমাৰ 2 তাৰপিছত তোমাৰ 4-6 ৰ মাজৰ দূৰত্ব হেতু হ'ব তোমাৰ 2 আৰু শেষত আছিল 6-8 6-8 ৰ মাজৰ দূৰত্ব এইটো হ'ব তোমাৰ 2 এতিয়া আমি টোটালি কিমান আগবাঢ়ি গলো 2 কৈ 4টা দূৰত্ব আগবাঢ়ি গৈছো অৰ্থাৎ 2 4 6 8 হ'ব এটোই আৰু এতিয়া তোমাৰ 0 আৰু 8 ৰ মাজৰ দূৰত্ব কিমান 0 আৰু 8 ৰ মাজৰ দূৰত্ব এটো হ'ব তোমাৰ 8 অৰ্থাৎ আমি কি পালো 2 * 4 = কিমান পালো 8 পালো এতিয়া চোৱা তোমালোকক মই এইখিনি লিখি দি যে আছো এইখিনি তোমালোকে নিলিখিলেও হ'ব তোমালোকে ডাইৰেক্টলি সংখ্যা ৰেখাত কৰিব দিছে সংখ্যা ৰেখাতে কৰি লবা ইমানবোৰ নিলিখিলেও হ'ব তোমালোকে যদি টাইম নোপোৱা বাইরে লিখি দিবা কোনো কথা নাই কিন্তু তোমালোকক এইখিনি মই একেবাৰে বুজি পোৱাৰ বাবে দি আছো যে আমি কিমান দূৰত্ব আগবাঢ়ি গৈ আছো তোমালোকে 0 to মাজৰ দূৰত্ব বুলি ক'লে এইখিনি বুজি পালা ঠিক তেনেকুৱাকৈ বুজি পোৱাৰ বাবে এইখিনি দি আছো লিখিলে লিখিব পাৰা নিলিখিলেও কোনো কথা নাই এইখিনি এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 3 টো কোৱেশ্চন নম্বৰ 3 টো দিয়া আছে তোমাৰ 5 * 1 5 * 1 সো 5 * 1 মানে কি অকল এটা পাছে হ'ব বুজি পাইছা আমি কি লিখিব পাৰো এতিয়া 5 * 1 = only 5 মানে 5 এটা কি কৰা পূৰণ হৈ আছে 5 ৰ লগত 1 পূৰণ হৈ আছে অৰ্থাৎ only 5 এটা ইয়াত যদি 5 * 2 থাকে 5 দুটা 3 থাকিলে তোমাৰ 5 তিনিটা তেনেকুৱা সো ইয়াত only 5 সো ইয়াত কৰিব লগিয়া একোই নাই ডাইৰেক্টলি আমি কি কৰিম 0 ৰ পৰা 5 লৈ লৈ যাম এটোৱে সিম্পল তো লিখি দিবা ইয়াত তোমাৰ 0 আৰু 5 ৰ মাজৰ দূৰত্ব কিমান 0 আৰু 5 ৰ মাজৰ দূৰত্ব এইটো হ'ব তোমাৰ 5 therefore কি হ'ল তোমাৰ 5 * 1 = 5 হ'ল পাইছা বুজি এতিয়া আমি কোৱেশ্চন নম্বৰ 5 টো আলোচনা কৰিম সৰি কোৱেশ্চন নম্বৰ 4 টো আছে ইয়াৰ আগতে সো কোৱেশ্চন নম্বৰ 4 টো আমি আলোচনা কৰি লও কোৱেশ্চন নম্বৰ 3 লৈকে যদি তোমালোকৰ কিবা ডাউট আছে কমেন্ট কৰি জনাবা এটি কোৱেশ্চন নম্বৰ 4 টো চাও কোৱেশ্চন নম্বৰ 4 টো কি দি আছে চোৱা এটো দি আছে তোমাৰ শুদ্ধটোত ৰাইট চিন আৰু শুদ্ধটোত ক্ৰস চিন দিয়া ৰাইট চিন আৰু ক্ৰস চিন দিব লাগে এতিয়া চোৱা পূৰ্ণ সংখ্যাৰ কাৰণে অঙ্কন কৰা সংখ্যা ৰেখাত যিকোনো দুটা পূৰ্ণ সংখ্যাৰ এতিয়া সংখ্যা ৰেখাৰ কথা কৈছে যত তোমাৰ পূৰ্ণ সংখ্যাৰ কাৰণে অঙ্কন কৰিছে পূৰ্ণ সংখ্যাৰ কাৰণে মানে তোমাৰ 0 পৰা ষ্টাৰ্ট হ'ব 0 1 2 3 4 তেনেকুৱাকৈ গৈ থাকিব পাইছা বুজি এতিয়া আমাক প্ৰথম সুধিছে তোমাৰ যোগফল পাব পাৰি এতিয়া পূৰ্ণ সংখ্যাৰ কাৰণে অঙ্কন কৰা সংখ্যা ৰেখাত যিকোনো দুটা পূৰ্ণ সংখ্যাৰ যোগফল আমি নিশ্চয় পাব পাৰিম আমি যদি 0 আৰু ইয়াত 1 ল 1 ৰ লগত যদি আমি 2 যোগ কৰো 3 পাম বুজি পাইছা ঠিক তেনেকৈ তোমালোকে যিকোনো সংখ্যা ললে ইয়াৰ যোগফল পাব পাৰিবা ঠিক তেনেকৈ বিয়োগফল পাব পাৰি বা নোৱাৰি এত বিয়োগফলৰ ক্ষেত্ৰত কি হৈ যায় আমি যদি এটা সৰু সংখ্যা লও ধৰা তোমাৰ 2 লও সংখ্যা ৰেখাত 2 ৰ পৰা যদি আমি 5 বিয়োগ কৰি দিও 2 - 5 কৰিলে ইয়াত সংখ্যা ৰেখাত নাথাকে বুজি পাইছা
অৰ্থাৎ সৰু সংখ্যা এটাৰ পৰা যদি ডাঙৰ সংখ্যা এটা বিয়োগ কৰি দিওঁ তেতিয়াহ'লে এইটো ইয়াত সংখ্যা ৰেখাত পূৰ্ণ সংখ্যা ৰেখাত পসিবল নহয় সো এইটো ক্ৰছ চিন দিব লাগিব ঠিক তেনেকৈ পূৰণফল পাব পাৰি বুলি আছে অবিয়াসলি পূৰণফল পাব পাৰিবা তোমালোকে পূৰণফল যিকোনো হলো ইয়াত পাব পাৰিবা 0 ৰ পৰা তোমাৰ 1 2 ইয়াত যিকোনো সংখ্যা যদি লোৱা তোমালোকে পূৰণফলটো পাব পাৰিবা ঠিক তেনেকৈ হৰণফলটো তোমালোকে পাব নোৱাৰা কিয় নোৱাৰা তোমালোকে গম পাইছা কাৰণ কিছুমান সংখ্যাক আমি সম্পূৰ্ণৰূপে হৰণ কৰিব নোৱাৰো নৰমালি দুই এটা কৰিব পাৰিবা তোমালোকে কিতাপত উদাহৰণ দিয়াৰ দৰে কিতাপত কি দি আছে 12ক 3 ৰে হৰণ কৰা এইটো হৈছে কিন্তু 7ক 3 ৰে হৰণ কৰাটো হোৱা নাই 7ক 3 ৰে হৰণ নাযায় ঠিক তেনেকৈ তোমাৰ মই যদি 5ক 2 ৰে হৰণ কৰো এইটো তোমালোকে সংখ্যা ৰেখাত পাব নোৱাৰা সো আমি কি লিখিব লাগিব ইয়াতে চিন কেইটা তোমালোকে দি দিয়া যোগফল পাব পাৰি অবিয়াসলি পাব পাৰি বিয়োগফল পাব এটো নোৱাৰি হ'ব ক্ৰছ চিন তাৰ পিছত তোমাৰ পূৰণফল পাব পাৰি সো পূৰণফলটো পাব পাৰি হৰণফল পাব পাৰি নোৱাৰি এটো নোৱাৰি বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 5 টো আলোচনা কৰিম কোৱেশ্চন নম্বৰ 5 টো কি দিয়া আছে চোৱা এশতকৈ সৰু কিমানটা পূৰ্ণ সংখ্যা আছে সো কোৱেশ্চনটো তোমালোকে অলপ ভালদৰে মন কৰা এশতকৈ সৰু পূৰ্ণ সংখ্যা সুধিছে ইয়াতে 100তকৈ সৰু এতিয়া মই তোমালোকক জাস্ট এটা সিম্পল এক্সাম্পল দিম এতিয়া চোৱা পূৰ্ণ সংখ্যা কৰ পৰা ষ্টাৰ্ট হয় 0 পৰা 0 1 2 3 এতিয়া 0 পৰা 3 লৈকে কেইটা পূৰ্ণ সংখ্যা আছে 0 পৰা 3 লৈকে কেইটা পূৰ্ণ সংখ্যা আছে তোমাৰ এটা দুটা তিনিটা চাৰিটা এই চাৰিটা পূৰ্ণ সংখ্যা আছে 0 পৰা 3 লৈকে পালা বুজি এতিয়া মই যদি কওঁ তোমালোকক 3তকৈ সৰু কেইটা পূৰ্ণ সংখ্যা আছে সো 3তকৈ সৰু অৰ্থাৎ 4 নম্বৰ যেটো সংখ্যা আছে হেতুতকৈ সৰু কেইটা আছে ইয়াৰ তলত ইয়াতকৈ সৰু থাকিব তোমাৰ 1 ৰ পৰা 3 লৈকে অৰ্থাৎ তিনিটা থাকিব অৰ্থাৎ 0 1 আৰু 2 থাকিব 3তকৈ সৰু পূৰ্ণ সংখ্যা অৰ্থাৎ সেইটো হিচাপত যদি আমি চাব যাও ইয়াত যদি আমাক 0 1 আৰু 2 দিয়া থাকে পূৰ্ণ সংখ্যা ইয়াত দুইতকৈ সৰু কেইটা পূৰ্ণ সংখ্যা থাকিব 0 আৰু তোমাৰ 1 দুটা এতিয়া আমাক সুধিছে এশতকৈ সৰু কিমানটা পূৰ্ণ সংখ্যা আছে একেবাৰে সিম্পল এশতকৈ সৰু এশটা পূৰ্ণ সংখ্যা আছে এশতকৈ সৰু এশটা পূৰ্ণ সংখ্যা আছে ইয়াত যদি তোমালোকৰ কিবা ডাউট আছে কমেন্ট কৰি জনাবা কি কৈছো বুজি পাইছা তোমালোকে ইয়াত 0 1 আৰু 2 যদি দুইতকৈ সৰু দুটা থাকে তেতিয়ালে বাকি তোমাৰ এশটাৰ ক্ষেত্ৰটো হেনেকুৱাই হ'ব একেই হ'ব এশত 99 লৈকে আহিব একৰ পৰা 99 লৈ কিমান থাকে 99 থাকে বুজি পাইছা 99 থাকিলে ইফালে 0 এটা লগাই দিলে কিমান হ'ব 100 হৈ যাব সিম্পল ইয়াতে 100 আছে ইয়াতে 1 আছে সো এনেকৈ আহি থাকিব 99 লৈকে তোমাৰ 99 তে থাকিল তাৰ লগতে 0 টো লগাই দিলো কিমান হল 100 হৈ গল সিম্পল এতিয়া আমি সাম কোৱেশ্চন নম্বৰ 6 টো সাম কোৱেশ্চন নম্বৰ 6 টো কি দিয়া আছে চোৱা তিনিটা অংকেৰে গঠিত কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ দুটা অংক বিশিষ্ট হয় এতিয়া তিনিটা অংকৰে গঠিত তিনিটা অংক মানে তোমাৰ তিনিটা অংক আছে ধৰা কিবা তিনিটা অংক আছে এটো কৈছে যে গঠিত কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ মানে আগৰ পদ দুটা ইয়াত মানে x y z তিনিটা কি আছে অংক আছে ইয়াৰ আগৰ পদটো কি হ'ব দুটা অংক বিশিষ্ট হয় মানে x আৰু y হয় z টো নাথাকে ইয়াত তিনিটা অংক নাথাকে এটো কোনটো হ'ব সুধিছে এটা তাৰ বাবে তোমালোকে কি কৰিব লাগিব আমাক এনসাৰটো উলিয়াব দিছে তিনিটা অংকৰে গঠিত কোনটো পূৰ্ণ সংখ্যা তিনিটা অংকটো উলিয়াব লাগিব তাৰ আগতে আমি চাব লাগিব দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো চাব লাগিব বুজি পাইছা তে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো কি হ'ব স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত একে হ'ব সো তোমালোকে লিখি লোৱা যেহেতু দুটা অংক বিশিষ্ট আটাইতকৈ
ডাঙৰ পূৰ্ণ সংখ্যা কি হ'ব তোমালোকে সকলোৱে জানা তোমালোকে একবাৰ নিজে কৈ দিয়া যে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব 99 হ'ব বুজি পাইছা সো 99 এটা 99 টো পিছত আমি কি পাম দুটা অংক শেষ হোৱাৰ পিছত আমি কি পাম তিনিটা অংক পাম অৰ্থাৎ তোমালোকে যদি 99 ৰ লগত 1 টো যোগ কৰি দিয়া কি হ'ব 100 হৈ যাব বুজি পাইছা অৰ্থাৎ 100 ৰ পূৰ্বপদ কি হ'ল অৰ্থাৎ আমি যদি 100 ৰ পৰা 1 মাইনাস কৰো কিমান পাম 99 পাম ইয়াত আমাক কেইটো খুদিছে পূৰ্বপদ খুদিছে বুজি পাইছা তিনিটা অংকৰে গঠিত কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ দুটা অংক বিশিষ্ট হয় অৰ্থাৎ 100 ৰ পূৰ্বপদটো কিমান হ'ব দুটা অংক বিশিষ্ট হ'ব এইটোৱে আৰু সো আমি কি লিখিম সংখ্যাটো আমি 99 পালো দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো therefore কি হ'ব তিনিটা অংকৰে গঠিত 100 পূৰ্ণ সংখ্যাৰ 100 পূৰ্ণ সংখ্যাটোৰ পূৰ্বপদ কি হ'ব দুটা অংক বিশিষ্ট হ'ব পাইছা বুজি পূৰ্বপদ দুটা অংক বিশিষ্ট হয় সো এইখিনি আছিল সিম্পল এতিয়া আমি কোৱেশ্চন নম্বৰ 7 টো আলোচনা কৰিম এটো তোমাৰ এটো অনুশীলনী শেষৰটো প্ৰশ্ন দিয়া আছে তোমাৰ তলৰ প্ৰতিজোৰ পূৰ্ণ সংখ্যাৰ সংখ্যা ৰেখাত কোনটো কাৰ সোঁফালে বহিব লিখা ইয়াতে পূৰ্ণ সংখ্যাবোৰ দিয়া আছে ইয়াত দুটা দুটাকৈ দিয়া আছে এটা এটা জোড়াকৈ দিয়া আছে কোনটো কাৰ সোঁফালে বহিব হেতু লিখিব দিছে তাৰ পিছত কি কৈছে আৰু সংখ্যা দুটাৰ মাজত উপযুক্ত চিন বহুৱাই তুলনা কৰা ইয়াত দুটা চিন হ'ব দুটা চিন দিয়া আছে তোমাৰ লেস দেন আৰু গ্ৰেটাৰ দেন ইয়াত দুটা কিন্তু সমান নাই এই কাৰণে এই দুটা চিন বহুৱাই পিনে আমাক দেখুৱাব দিছে কোনটো চিন বহুৱাব সো ইয়াৰ সলিউশনটো হ'ব 7 সলিউশন এই নম্বৰটো চোৱা এটা প্ৰথমতে ইয়াত আমাক সংখ্যা ৰেখা আঁকিব দিয়া নাই সো তোমালোকে মনতে ভাবি লবা তোমালোকে চোৱা 99 ৰ পিছত কি আহে 100 আহে বুজি পাইছা এতিয়া আমাক কৈছে যে সংখ্যা ৰেখাত কোনটো কাৰ সোঁফালে বহিব অৰ্থাৎ সোঁফাল মানে আছে এইটো সাইড ৰাইট সাইড আৰু এইটো লেফট সাইড বাওফাল এটো হ'ব তোমাৰ সোঁফাল বুজি পাইছা এতিয়া 99 ৰ সোঁফালে কি বহিব 100 বহিব ডাইৰেক্টলি তোমালোকে লিখি দিব পাৰিবা সো মই ডাইৰেক্টলি লিখি দিছো আৰু ইয়াত কি হ'ব 99 ৰ সোঁফালে কি বহিব 100 বহিব 100 বহিব চিনটো দিব দিছে সো চিনটো আমি দি দিও এতিয়া চিনটো কি হিচাপত দিম ইয়াতে জোড়াটো যেনেকুৱাকে আছে ইয়াত পেয়াৰছটো যেনেকুৱাকে আছে সেই হিচাপতে চিনটো দি দিম সো 100 আৰু 99 ৰ মাজত বহুৱাব দিছে এটো 100 এটো 99 সো এটো চিন হ'ব আৰু এটো চিনক কি বুলি কয় গ্ৰেটাৰ দেন আৰু এটো ক'ব তোমাৰ লেস দেন মন কৰিবা এতিয়া আমি বি নম্বৰটো চাও বি নম্বৰটো কি দি আছে চোৱা 911 আৰু 899 এটো তোমালোকে ভাবিছোৱা এবাৰ 911 ইয়াত থাকিব 899 ক'ত থাকিব ইয়াত থাকিব সো কি হ'ব তোমাৰ 899 ৰ সোঁফালে কি বহিব 911 বহিব বুজি পাইছা নিশ্চয় সো আমি কি লিখিব লাগিব ইয়াত তোমাৰ 899 ৰ সোঁফালে কি বহিব 911 বহিব পাইছা বুজি আৰু কোনটো ডাঙৰ 911 লেস দেন 899 হ'ব এতিয়া আমি চাম তোমাৰ সি নম্বৰটো কি দি আছে তোমাৰ 0 আৰু 1 ইয়াত তোমালোকে গমে পাইছা 0 পিছত তোমাৰ কি হয় 1 হয়
অৰ্থাৎ 0ৰ সোঁফালে কি বহিব 0ৰ সোঁফালে 1 বহিব সো সেইটো লিখি দিয়া ইয়াত তোমাৰ 0ৰ সোঁফালে 1 বহিব 1 বহিব আৰু চিনটো তোমাৰ কেনেকুৱা হ'ব 0 আৰু 1 ইয়াৰ মাজত কি চিন বহিব লেছ দেন চিন বহিব ভালা বুজি তাৰ পিছত তোমাৰ ডি নম্বৰটো চোৱা ডি নম্বৰটো কি দি আছে তোমাৰ 9999 আৰু ইফালে আছে তোমাৰ 10000 আমি জানো 9999 ৰ পিছত কি হয় 10000 হয় 10000 মানে 1 ৰ লগত 4টা শূন্য সো এইটো 9999 ৰ সোঁফালে 10000 বহিব পাইছা বুজি সো এতিয়া আমি কি লিখিম ইয়াত 9999 ৰ সোঁফালে কি বহিব 10000 বহিব সিম্পল সো এতিয়া 9999 আৰু এফালে আছে তোমাৰ 10000 এটা চিনটো বহুৱাই দিয়া ইয়াত তোমাৰ লেছ দেন হ'ব তাৰ পিছত শেষৰটো কি দিয়া আছে চোৱা শেষৰটো দিয়া আছে তোমাৰ 2111 আৰু এটা আছে 1222 বুজি পাইছা এতিয়া এই দুটা তোমাৰ চোৱা 1000 আৰু 2000 ইয়াতে তোমালোকে গম পাইছা কোনটো ডাঙৰ হ'ব কোনটো সৰু হ'ব সো 1000 টো আগতে হ'ব 1222 আৰু ইফালে তোমাৰ 111 হ'ব বুজি পাইছা অৰ্থাৎ 1222 ৰ সোঁফালে এটো বহিব সিম্পল সো ইয়াত কি লিখিবা তোমালোকে ই নম্বৰটো ইয়াত কি হ'ব তোমাৰ 1222 ৰ সোঁফালে কি বহিব তোমাৰ 2111 বহিব পাইছা বুজি সো এতিয়া তোমালোকে এটো লিখি দিয়া 1222 প্ৰথমতে তোমাৰ ডাঙৰটো আছিল 2111 টো আছিল সো হেতু প্ৰথমতে লিখি দিও বাৰু সো এতিয়া 2111 আৰু ইফালে আছে তোমাৰ 1222 বুজি পাইছা ইয়াত কি চিন হ'ব তোমাৰ গ্ৰেটাৰ দেন চিন হ'ব সো এইখিনি আছিল সিম্পল এতিয়া আজি ভিডিওটোত এইখিনিয়ে তোমাৰ অনুশীলনী কুৱেশ্যন কেইটা গোটেইখিনি সলভ কৰি দিছো এতিয়া নেক্সট ভিডিওত আমি ইয়াৰে পিছৰ অনুশীলনী আৰু তাৰ লগত জানিব লগা বেছিকখিনি আলোচনা কৰিম আশা কৰো তোমালোকে ভিডিওটো চাই ভালদৰে বুজি পাইছা সো যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং